নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আৰু এই ভিডিঅ'টিত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ আপোনালোকে খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ ৰিজনিংৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে যেটো আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি এক্সাম ডেট হেতু হয়তো 17 নৱেম্বৰৰ পৰা পোষ্টপন কৰি পিছুৱাবও পাৰে কাৰণ হেতুক লৈ কোৰ্টত এটা কেছ চলি আছে যাৰ কাৰণে আপোনালোকৰ সময়টো আৰু বেছি পাই যাব তো আপোনালোকৰ কোনো টেনচন নাই আপোনালোকে আৰু পঢ়িবলৈ বেছি সময়হে পাব ঠিক আছে তো আমি কিছুমান যিখিনি পিডিএফ বনাইছো আপোনালোকৰ কাৰণে হেখিনি আপোনালোকে যদি ইতিয়ালৈকে লোৱা নাই লৈ লব কাৰণ সেই পিডিএফ খিনিত অল কভাৰ কৰা হৈছে আৰআৰবি গ্ৰুপ ডিৰ যিমানটো সিলেবাস আছে গোটেই সিলেবাস আমি সেই পিডিএফ খিনিত কভাৰ কৰি দিছো আৰু প্ৰাইসটো মাত্ৰ ৰাখিছো 99 কেৱল 99ত অল সাবজেক্টৰ পিডিএফ আপোনালোকে পাই যাব তো পিডিএফ খিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি লাগবাৰো তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে here here is related to BURROW borrow in the same way all is related to হাহাপহুৰ হৈতে যদি বিলৰ সম্পৰ্ক আছে ঠিক সেইদৰে ফেসাৰ হৈতে কাৰ সম্পৰ্ক আছে এটা চাওক হেয়াৰ মানে হৈছে এটা ডাঙৰ প্ৰজাতিৰ হহা তো সেই হেয়াৰটো যদি বৰৰ হৈতে সম্পৰ্কিত হয় বৰ মানে হৈছে যোনটো হহা থাকে ঠাই বাসস্থান যেটো আমি বিল বুলি কওঁ বিলত থাকে ঠিক আছে হহাপহুটো ঠিক সেইদৰে ফেসাৰ সম্পৰ্ক কাৰ হৈতে আছে তো ফেসাৰ যত থাকে হেতু কি বুলি কোৱা হয় ঠিক আছে তো এই কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট হয় এনে ধৰণৰ কোৱেশ্চন ৰিজনিংৰ আহে তো আমি যদি চাও ফেসাৰ যত থাকে বা ফেসাৰ যেটো বাসস্থান হেতু কি বুলি কোৱা হ'ব তো হেতু কোৱা হয় অপচন ডি বাৰ্ন ঠিক আছে হেয়াৰটো যদি বড় হয় তেতিয়া হলে অলটো কি হ'ব অলটো হ'ব বাৰ্ন তো এটো মনৰ হিত হ'ব বাৰ্নটো হৈছে ফেসা থকা যেটো ঠাই বা যেটো আমি ফেসাৰ বাসস্থান বুলি আমি কওঁ ঠিক আছে এটো বাৰ্ন হয় তো নেক্সট কোৱেশ্চনটো চাও নেক্সটটো দিছে ডুমা is related to Russia in the same way Shora is related to ডুমাৰ হৈতে যদি ৰাছিয়াৰ সম্পৰ্ক আছে ঠিক একেদৰে শুৰাৰ হৈতে কাৰ সম্পৰ্ক আছে এতিয়া ডুমাটো কি হয় ৰাছিয়াৰ হৈতে কেনেদৰে সম্পৰ্কত আছে আমি এটো জানিব লাগিব বা ডুমাৰ সম্পৰ্ক ৰাছিয়াৰ হৈতে কি হয় তে হেতু আমি প্ৰথমতে জানিব লাগিব হয় না তেতিয়া আমি শুৰাৰ সম্পৰ্ক কাৰ হৈতে আছে জানিব পাৰিম মালয়েছিয়া আছে নে আফগানিস্তান নে ফ্ৰান্স নে জাৰ্মানী হেতু আমি উলিয়াব পাৰিম তো এটো আমি যদি ভালদৰে চাও ডুমা হৈছে ৰাছিয়াৰ পাৰ্লিয়ামেন্ট অৰ্থাৎ সংসদ তো এটো মনত ৰাখিব ৰাছিয়াৰ যেটো সংসদ হেতু হৈছে ডুমা বা পাৰ্লিয়ামেন্ট হৈছে ডুমা এতিয়া যেটো শুৰা আছে SHORA শুৰা কাৰ সংসদ হয় বা কাৰ পাৰ্লিয়ামেন্ট হয় আমি জানিব লাগিব মালয়েছিয়াৰ নে আফগানিস্তানৰ নে ফ্ৰান্সৰ নে জাৰ্মানীৰ সো শুৰাটো হৈছে আফগানিস্তানৰ পাৰ্লিয়ামেন্ট অপচন বি টো হৈ যাব কাৰেক্ট এনসাৰ তো এনে ধৰণৰ ৰিজনিংৰ কোৱেশ্চন বিলাক কৰিবলৈ যাওতে আপোনালোকৰ অলপ জেনাৰেল নলেজটো জানিব লাগিব আৰু এই কোৱেশ্চন বিলাক যেতিয়া কৰি যাব জেনাৰেল নলেজটো অটোমেটিক বাঢ়ি যাব আপোনালোকৰ তো এতিয়া যেনেকৈ গম পালে ন যে শুৰাটো হৈছে আফগানিস্তানৰ পাৰ্লিয়ামেন্ট পৰীক্ষাত কিন্তু অকল আপোনালোকৰ জিকে টো এনেকা কোৱেশ্চন আহি যাব পাৰে যে হোৱাট ইজ দা পাৰ্লিয়ামেন্ট নেম অফ আফগানিস্তান তেতিয়াতো আপোনালোকৰ আহি গল ন মনত থাকি গল শুৰা হয় বুলি বা হোৱাট ইজ দা পাৰ্লিয়ামেন্ট নেম অফ ৰাছিয়া তো ৰাছিয়াৰ পাৰ্লিয়ামেন্টৰ কি হয় ডুমা হয় তো এই জেনাৰেল নলেজৰ কোৱেশ্চন বিলাকো ইয়াৰ লগতে আপোনালোকে জানি গৈ থাকিব ঠিক আছে হেকাৰণে এইবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু এই ৰিজনিংৰ কোৱেশ্চন বিলাক জেনাৰেল নলেজৰ পৰা বা আপোনালোকৰ যেটো টেলেন্ট আছে সেই টেলেন্টৰ বেচিছত দিয়ে যে আপোনালোকে কিমান মনত ৰাখিব পাৰিছে ঠিক আছে নেক্সট আৰু এটা চাও নেক্সট কোৱেশ্চনটো চাওক কংকানি is related to Goa in the same way Dogri is related to যিদৰে কংকানিৰ হৈতে গোৱাৰ সম্পৰ্ক আছে ডগ্ৰিৰ হৈতে কাৰ সম্পৰ্ক আছে এতিয়া চাওক কংকানিটো গোৱাৰ হৈতে কেনেকৈ সম্পৰ্কত আছে বা কংকানিৰ হৈতে গোৱাৰ কি সম্পৰ্ক আছে ঠিক সেই সম্পৰ্ক আমি ডগ্ৰিৰ হৈতে উলিয়াব লাগিব এতিয়া কংকানি হৈছে মনত ৰাখিব কংকানি হৈছে গোৱাত প্ৰচলিত এটা ভাষা বা গোৱাৰ লোকসকলে ব্যৱহাৰ কৰা এবিধ ভাষা এতিয়া ডগ্ৰিটো এটা ভাষা হয় এতিয়া এই ডগ্ৰি ভাষাটো ক'ত প্ৰচলিত হয় বা কোন ৰাজ্যৰ লোকসকলে এই ডগ্ৰি ভাষাটো কয় তো এটো মনত ৰাখিব এটো হৈছে অপচন সি জম্মু এণ্ড কাশ্মীৰ মনত ৰাখিব দেই এটো ইয়াৰ পৰা কৈছো না জেনাৰেল নলেজো আহিব পাৰে যে ডগ্ৰি ভাষাটো কোনখন ৰাজ্যত কোৱা হয় বা কোনখন ৰাজ্যত প্ৰচলিত হয় তো এটো হৈছে জম্মু এণ্ড কাশ্মীৰ তো এই কোৱেশ্চন বিলাক খুবই ইম্পৰ্টেন্ট হয় দুই ফালৰ পৰা আপোনালোকৰ ৰিজনিংৰ ফালৰ পৰা আৰু জিকেৰ ফালৰ পৰা বুজি পাইছে নেক্সট কোৱেশ্চনটো চাও নেক্সট দিছে pitch is related to cricket in the same way arena is related to যিদৰে পিটছৰ হৈতে ক্ৰিকেটৰ সম্পৰ্ক আছে
এৰিনাৰ সৈতে কাৰ সম্পৰ্ক আছে এতিয়া আমি সকলোৱে জানো যে ক্ৰিকেট য'ত খেলে হেতু পিচ বুলি কয় হয়নে য'ত ক্ৰিকেটাৰ সকলে ক্ৰিকেট খেলে হেতু পিচ বুলি কয় তো এতিয়া এৰেনা যেটো আছে তো এৰেনাত কি খেলা হয় ঠিক আছে এৰেনাত কোনটো খেল খেলা হয় তলৰ টেনিস খেল জিমনাস্টিক বেডমিন্টন নে ৰেসলিং তো এটো মন ৰাখিব এৰেনাত খেলা খেলবিধ হৈছে অপচন ডি ৰেসলিং যেটো আমি মল্লযুঁজ বুলিও কওঁ ঠিক আছে এটো হৈছে ৰেসলিং হৈ গল নেক্সট কোৱেশ্চন তো চাওক choose the option that express the same relations as the word তলৰ শব্দটোৰ সৈতে একে সম্পৰ্ক প্ৰকাশ কৰা বিকল্পটো বাছক এতিয়া এটা সম্পৰ্ক দিছে চাওক টবাকু আৰু ক্যান্সাৰ এতিয়া টবাকু আৰু ক্যান্সাৰৰ লগত সেম ৰিলেশন থকা এই চাৰিটা অপচনৰ পৰা বাছিব লাগে এতিয়া চাওক টবাকু আৰু ক্যান্সাৰৰ মাজত কেনে ধৰণৰ ৰিলেশন আছে বা কি সম্পৰ্ক আছে তো আমি যদি চাও টবাকু মানে ধপাত আৰু ক্যান্সাৰ হৈছে এবিধ মাৰাত্মক ৰোগ আৰু এই ক্যান্সাৰ বেমাৰটো টবাকুৰ ফলত হয় মানে ধপাতৰ ফলত হয় মনত ৰাখি থৈছে বুজি পাইছে তো টবাকুৰ কাৰণে ক্যান্সাৰ হয় তো আমি সেম ৰিলেশন উলিয়াব লাগিব যে কোনটো অপচন শুদ্ধ হ'ব মিল্কৰ কাৰণে ফুড হয় নেকি মানে মিল্ক মানে গাখীৰৰ কাৰণে খাদ্য হয় নেকি নহয় এটো শুদ্ধ নহয় বাদ মানে হৈছে কলি ফ্লাৱাৰ মানে হৈছে ফুল কলিৰ পৰা ফুল হয় নেকি কলিৰ পৰা ফুল হয় কিন্তু এটো এনেদৰে আমাৰ এইটো ৰিলেশন ইয়াত নাখাতে কাৰণ আমাৰ এনেকুৱা হ'ব লাগিব যে সেই বস্তুটোৰ কাৰণে এটা ৰিজন থাকিব লাগিব তো কলিৰ পৰা ফুল হোৱা এটো এটা নেচাৰেল প্ৰসেস হয় তাৰ পিছত সয়েল আছে ইৰোজন আছে সয়েল মানে আছে মাটি ইৰোজন মানে আছে খহনিয়া তো মাটিৰ ফলত তো খহনিয়া নহয় ঠিক আছে এটো নহয় এতিয়া আমাৰ যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন ডি মস্কিটো আৰু মেলেৰিয়া কাৰণ মস্কিটোটো এটা মহ হয় আৰু মেলেৰিয়া মানে হৈছে এটা বেমাৰ আৰু এই মেলেৰিয়া বেমাৰটো মহৰ কামুৰিলে হয় তো ইয়াৰে যেটো আমাৰ সেম ৰিলেশনত থকা শব্দ হ'ব হেতু হৈ যাব অপচন ডি মস্কিটো আৰু মেলেৰিয়া বাকি বাদ আৰু ফ্লাৱাৰটো অলপ মিল আছে কিন্তু এই ধৰণে টবাকু আৰু ক্যান্সাৰৰ লগত সেম মিল নাই বুজি পাইছে কি কৈছো মই তো এটো আমাৰ অপচন ডি হ'ব নেক্সট কোৱেশ্চন তো চাও তেতিয়া নেক্সট কি দিছে atom is related to molecule in the same way cell is related to এটো RRB 2006 আহিও গৈছে যিদৰে পৰমাণুৰ সৈতে অণুৰ সম্পৰ্ক আছে কোষৰ সৈতে কাৰ সম্পৰ্ক আছে ঠিক আছে পৰমাণুৰ সৈতে যদি অণুৰ সম্পৰ্ক আছে কোষৰ সৈতে কাৰ সম্পৰ্ক আছে সুধিছে তো পৰমাণুৰ পৰা অণু কেনেকৈ হৈছে আমি হেতু চাব লাগিব বা কি সম্পৰ্ক আছে ইহঁতৰ মাজত তো আমি যদি ভালদৰে চাও অণু পৰমাণুবোৰ লগ লাগি কি হৈছে অণুবোৰ গঠন হয় মন ৰাখি দিব পৰমাণু লগ লাগি কি গঠন হয় অণু গঠন হয় ঠিক একেদৰে কোষ লগ লাগি কি গঠন হ'ব আমি উলিয়াব লাগিব আমি চাব লাগিব কোষ লগ লাগি মেটাৰটো গঠন নহয় নিউক্লিয়াছ নহয় বেটাৰিটো নহয় তো এটো অৰ্গানিজম হ'ব ঠিক আছে কোষ লগ লাগি কি গঠন হ'ব অৰ্গানিজম মানে অংগ আমাৰ দেহৰ যিবিলাক অংগ আছে বা প্ৰাণীৰ দেহৰ যিবিলাক অংগ আছে সেই অংগবিলাক কোষৰ দ্বাৰা গঠিত হয় এনেকুৱা মিলিয়নছ অফ কোষ মানে লাখ লাখ কোটি কোটি কোষ লগ লাগি কি হয় একোটা অংগ গঠন হয় সো আমাৰ পৰমাণুৰ সৈতে অণুৰ যেটো সম্পৰ্ক হেতু কোষৰ সৈতে অৰ্গানিজমৰ হ'ব মানে অংগৰ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন তুলে আগবাঢ়ো নেক্সট তো দিছে কি flower is related to petal in the same way book is related to যিদৰে ফুলৰ সৈতে পাহিৰ সম্পৰ্ক আছে কিতাপৰ সৈতে কাৰ সম্পৰ্ক আছে এতিয়া ফুলৰ আৰু পাহিৰ মাজত কি সম্পৰ্ক আছে সেম সম্পৰ্ক আমি কিতাপ আৰু সেই অপচন গিটাৰ পৰা উলিয়াব লাগে তো ফুলৰ পাহি থাকে আমি সকলোৱে জানো হয়নে নহয় বা একোটা পাহি লগ লাগি গুটে ফুলটো গঠন হয় এতিয়া আমি কিতাপখনত যদি চাও কিতাপখনৰ কি থাকে কিতাপখনত পেজ বিলাক থাকে মানে পৃষ্ঠা বিলাক থাকে আৰু সেই পৃষ্ঠা বিলাক লগ লাগি কিতাপখন গঠন হয় বা কিতাপখন প্ৰস্তুত হয় তো ইয়াৰে অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ পেজ ঠিক আছে কন্টেন্ট অথৰ বা লাইব্ৰেৰী নহয় কাৰণ কন্টেন্ট মানে হৈছে সূচীপত্ৰ কিতাপখনতো এটা সূচীপত্ৰ থাকে ন আৰু এজন লিখক থাকে আৰু লাইব্ৰেৰীত কিতাপবোৰ থাকে তো ইহঁতৰ লগত কোনো সম্পৰ্কই নাই পেজটো হৈছে ইয়াতে কাৰেক্ট আনসাৰ তো এনে ধৰণৰ কিন্তু কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত আহে আৰু খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় বুজি পাইছে এতিয়া আমি নেক্সট তো চাও কি কৈছে which one of the following word will appear fourth in the English dictionary এটা ডিকশনাৰী কোৱেশ্চন দিছে আৰু ডিকশনাৰী কোৱেশ্চনটো ৰিজনিংৰ এটা খুব ইম্পৰ্টেন্ট টপিক হয় আপোনালোকৰ আগন্তুক RRB গ্ৰুপ ডি হওক SSC GD হওক বা RRB NTPC হওক এনেকুৱা এক্সামৰ কাৰণে ৰিজনিংৰ এই টপিকটো মানে ডিকশনাৰী টপিকটো খুব ইম্পৰ্টেন্ট হয় আগৰটো হয় প্ৰতিটো টপিকে ইম্পৰ্টেন্ট হয় সো এটা ডিকশনাৰী কোৱেশ্চন বিলাক কেনেকৈ কৰিব চাওক কি কৈছে তলৰ কোনটো শব্দ ইংৰাজী অভিধানত চতুৰ্থ স্থানত আহিব
চতুৰ্থ স্থানত মানে চাৰিটা অপচন দিছে ন চাৰিটাৰ ভিতৰত কোনটো লাষ্টত আহিব তো আমি যদি ডিকশনাৰী অৰ্ডাৰবিলাক চাওঁ প্ৰথম আমি এলফাবেটিকেল অৰ্ডাৰ জানিব লাগিব মানে এ বি চি ডি এনেকৈ ডিকশনাৰী তেনেকৈহে থাকে অৰ্ডাৰবিলাক প্ৰথমতে এ থকা গোটেই শব্দবিলাক থাকিব তাকো এ থকা শব্দৰ ভিতৰতো আকৌ ডাবল এ থকা তাৰপিছত এ বি এনেকুৱা ধৰণৰ প্ৰথমতে এ থকা শব্দবিলাক আহিব তাৰপিছতে এ বি থকা তাৰপিছতে এ চি থকা তাৰপিছতে এ ডি থকা এনেধৰণে শব্দবিলাক আহে হয়নে তাৰপিছতে এতিয়া আমি ইয়াত কুৱেশ্যনটোত যদি চাওঁ কুৱেশ্যনটোত চাওক গোটেইকেইটা ই থকাৰ ৱৰ্ডে আছে গোটেইকেইটাতে ই আছে হয়নে তাৰপিছতো যদি আমি চাওঁ গোটেইকেইটাত ই এন চি আছে গোটেই চাওক ই এন চি মানে আমি প্ৰথম তিনিটা লেটাৰ এৰি দিব লাগিব হয়নে ই এন চি চাৰিওটাতে আছে তাৰ পিছৰ পৰা চাওঁ আমি তো ই এন চিৰ পিছত প্ৰথমটোত আছে আৰ তাৰপিছৰটোত আছে অ' তাৰপিছৰটোত আছে আৰ তাৰপিছৰটোত আছে অ' ঠিক আছে প্ৰথমটোত আৰ তাৰপিছৰটোত অ' তাৰপিছৰটোত আকৌ আৰ তাৰপিছৰটোত অ' আছে হৈ গ'ল এতিয়া আমি যদি চাওঁ চাওক প্ৰথম দুটাত আছে আৰ আৰু দুটাত আছে অ' তো আমি জানো যে এলফাবেটিকেল অৰ্ডাৰ যদি আমি চাই গৈ থাকোঁ তেতিয়া অ'টো আগত আহে আৰটো পিছত আহে তো অ' যি দুটাত আছে সেই দুটাটো নহয় কেঞ্চেল হ'ব কাৰণ আমাৰ চতুৰ্থ স্থানত সুধিছে লাষ্টত কোনটো আহিব তো আৰ থকা দুটা আহি গ'ল এতিয়া আৰৰ পিছত এটোত চাওক কি আছে আৰৰ পিছত এ আছে হ'ল আৰৰ পিছত এ আছে তাৰ পিছৰটোতো আৰৰ পিছত কি আছে অ' আছে ঠিক আছে আৰৰ পিছত অ' আছে এতিয়া আমি যদি ভালদৰে চাওঁ এটাত আছে আৰৰ পিছত এ আৰু এটাত আছে অ' তো এ আগত আহে নে অ' আগত আহে তো আমি যদি চাওঁ এ আগত আহে তো আগত অহাটো আমাক নালাগে লাষ্টত অহাটো লাগে তো তিনিটা অপশ্যন ইয়াৰ পৰা কেঞ্চেল হৈ গ'ল অপশ্যন চিটো ইয়াত থাকি গ'ল অপশ্যন চিটো হৈ যাব কাৰেক্ট এনচাৰ বুজি পালে অপশ্যন চিটো হৈ গ'ল কাৰেক্ট এনচাৰ খেলি মেলিটো লগা নাই চাগে এতিয়া যিটো আমাৰ সুধিছিলে যে ইংৰাজী অভিধানত চতুৰ্থ স্থানত কোনটো আহিব তো চতুৰ্থ স্থানত এই শব্দটো আহিব মানে অপশ্যন চি থকাটো কাৰেক্ট হ'ব বুজি পাইছে তো আমি নেক্সট আৰু এটা কুৱেশ্যন চাওঁ এইটো সেম হয় হুইচ উইল এপিয়াৰ ফ'ৰ্থ ইন দ্য ইংলিছ ডিকশ্যনাৰী ইংৰাজী অভিধানত কোনটো চতুৰ্থ স্থানত আহিব তো ইয়াতো যদি আমি চাওঁ ৱৰ্ডকেইটা কি দিছে কিউ ইউ আই চি কে কুইক কুৱেশ্যন কোৱালিটি আৰু কুইট তো গোটেইকেইটাতে চাওক কিউ ইউ আছে ইয়াতো কিউ ইউ আছে হ'ল তো কিউ ইউৰ পৰা আমি এৰি দিব লাগিব গোটেইখিনি তাৰ পিছৰ পৰাহে আমি ষ্টাৰ্ট কৰিম তো ইয়াত আছে আই ইয়াত আছে ই ইয়াত আছে এ আৰু ইয়াত আছে আই তো এ আৰু ই আছে দুটাত চাওক এইটো কাটি দিম আমি এই দুটা নাহে কাৰণ আমাৰ চতুৰ্থ স্থানত থকাটোহে বুজিছে এতিয়া দুটাত আই আছে হয়নে তো আইৰ পিছৰটো চাওঁ এতিয়া ইয়াত আছে চি আৰু ইয়াত আছে টি তো চি আগত আহে নে টি আগত আহে তো চিটো আগত আহে তো চিটো আমাক নালাগে কেঞ্চেল হৈ গ'ল কাৰণ লাষ্টৰটোহে আমাক লাগে তো এইটো অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ কোৱাইট ঠিক আছে কোৱাইটটো শেষত আহিব মানে চতুৰ্থ স্থানত আহিব বুজি পাইছে সকলোৱে নেক্সট আৰু এটা কুৱেশ্যন চাওক নেক্সটটো দিছে ইন দ্য ফলোয়িং লিষ্ট অফ ইংলিছ এলফাবেটছ ওৱান এলফাবেট হেজ নট বিন ইউজ আইডেণ্টিফাই দ্য চেম তলৰ ইংৰাজী বৰ্ণমালাৰ তালিকাত এটা বৰ্ণমালাৰ ব্যৱহাৰ কৰা হোৱা নাই সেইটো চিনাক্ত কৰিব দিছে এটা তালিকা দিছে মানে বৰ্ণমালা লেটাৰ্ছৰ কি দিছে এক্স এন এফ এ পঢ়ি চাব আপোনালোকে তাৰপিছতে পি এনেকৈ গোটেইটো দিয়া আছে গোটেইটো পঢ়িলে বহুত সময় যাব ইয়াত সুধিছে যে এটা বৰ্ণমালা ব্যৱহাৰ হোৱা নাই এই চাৰিটা বৰ্ণমালা দেখিছে ভি আই কে আৰু জে এই চাৰিটাৰ ভিতৰত কোনোবা এটা ইয়াত ব্যৱহাৰ হোৱা নাই সেইটো উলিয়াব দিছে তো এইটো উলিয়াবলৈ আপোনালোকে বিশেষ একো কৰিবই নালাগে জাষ্ট ভালদৰে এবাৰ চাব লাগে যে ভিটো চাওক ভিটো ব্যৱহাৰ হৈছে নে ক'ৰবাত তো আমি যদি চাওঁ ভি এই ইয়াত ভিটো ব্যৱহাৰ হৈছে তো ভিটো ইয়াত কেঞ্চেল হৈ গ'ল আইটো চাওক আই ক'ত ব্যৱহাৰ হৈছে নেকি আই যদি আমি চাওঁ আই ব্যৱহাৰ হৈছে এইডোখৰত তো আইটো নহয় কে যদি চাওঁ কেটো ব্যৱহাৰ হৈছে নে ক'ৰবাত তো আমি যদি কেটো চাওঁ ব্যৱহাৰ হোৱা নাই তো এইটোৱে আমাক খুজিছে কেটো হৈ যাব শুদ্ধ উত্তৰ জেটো যদি আমি চাওঁ জেটো ব্যৱহাৰ হৈছে এইটো জে হৈ গ'ল বাকী আই ভি আই আৰু জে এই গোটেইকেইটা ব্যৱহাৰ হৈছে কিন্তু কেটো এই গোটেই লেটাৰকেইটাৰ ভিতৰত কে ক'তো নাই মানে আমাক এইটোৱে খুজিছিলে যে কোনটো বৰ্ণমালা ব্যৱহাৰ হোৱা নাই হৈ গ'ল অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ল এইটোৱে সুধিছে তো এনেধৰণে কুৱেশ্যনবিলাক পৰীক্ষাত আহে আপোনালোকে ভালকৈ প্ৰিপেয়াৰ হৈ যাব আৰু যদি কিবা বুজি নাপায় তেতিয়া কমেণ্টত জনাবই আৰু এতিয়া আমি এইখিনি কুৱেশ্যনে চালোঁ আজিৰ ভিডিঅ'ত যদি কুৱেশ্যনকেইটা ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি পিডিএফখিনি লাগে তেতিয়া আমাক এইটো নম্বৰত মেছেজ কৰিব 8133840965 এইটো আমাৰ হোৱাটছআপ নম্বৰ হয় ইয়াত মেছেজ কৰি আপোনালোকে কেৱল 99 টকা এটা পে'মেণ্ট কৰি দিলে আমি গোটেইখিনি ছাবজেক্টৰ পিডিএফ দি দিম আৰু যদি আপোনালোকৰ পৰীক্ষাৰ ডেটটো যদি পিছুৱাই যায় তেতিয়াতো আপোনালোকৰ আৰু ভাল কাৰণ এক্সামটোতো হ'বই চিয়'ৰ আৰু এটা ফেক ডেটো ওলাইছে কোনোবা ফেক বুলি কৈছে 4 জানুৱাৰীৰ পৰা এক্সাম হ'ব তো 4 জানুৱাৰী যদি হৈ যায় নৱেম্বৰ ডিচেম্বৰ
তেতিয়া আপোনালোকে আৰু 1.5 মাহ সময় বেছিকৈ পাই যাব পঢ়িবলৈ তো তেতিয়াহ'লেতো আৰু আপোনালোকৰ টেনশ্যনে নাই কিন্তু যদি 17 নৱেম্বৰৰ পৰা এক্সাম হয় বেছি দিন নাই এতিয়া পঢ়ি থাকক ভালকৈ ধন্যবাদ